22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচী মেলা 2019 কেইবা লক্ষাধিক ভক্তক আদৰিবলৈ সাজু প্ৰশাসন উপায়ুক্ত পৰ্যটন নিগমৰ বিষয়া আৰক্ষী উচ্চপদস্থ বিষয়াসহ এটা দলে পৰ্যবেক্ষণ কৰে নীলাচলৰ চৌপাশ খুজকাঢ়ি মন্দিৰলৈ অহা প্ৰতিটো পথেই তন্ন তন্নকৈ নিৰীক্ষণ কৰে প্ৰশাসনিক দলটোৱে মেলাৰ সময়ত প্ৰতিটো পথ থাকিব চিচিটিভিৰ নিৰীক্ষণত পথসমূহত কৰা হ'ব পোহৰৰ ব্যৱস্থা স্কেনাৰ মেচিন মেটেল ডিটেক্টৰে চেকিং কৰিব প্ৰতিজনক বিগত বৰ্ষত ৰৈ যোৱা সুৰুঙাসমূহৰ পুনৰাবৃত্তি নকৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ আশ্বাস প্ৰশাসনৰ বিগত বৰ্ষৰ তুলনাত অধিক থাকিব ভক্তৰ বাবে সুবিধা বৃদ্ধি কৰা হ'ব ভক্তসকলৰ বাবে শিবিৰ অধিক থাকিব পৰিবহণ বিভাগৰ বাহনো যিবোৰ যোৱাবাৰ আমি ভাবিছোঁ য'ত আমি গেপ ৰৈ গৈছে সেইখিনি গেপ আমি ফিল আপ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেইতো আমাৰ যিখিনি যোৱা 2-3 বছৰ ধৰি খুব ডাঙৰকৈ পাতি আহিছে আৰু সকলোখিনি বেষ্ট প্ৰেক্টিচেছখিনি এডপ্ট কৰিয়ে আছে আমি যোৱাবাৰতকৈ অলপ বেছি চিন্তা কৰিছোঁ কাৰণ আমি এক্সপেক্ট কৰিছোঁ এবাৰ আমাৰ বেছিকৈ মানুহ আহিব বুলি আমি আশা কৰিছোঁ গতিকে আমি যোৱাবাৰ যিটো আছে তাতকৈ অলপ বেছিকৈ আমি আছোঁ 22 জুনৰ মাজনিশা হ'ব অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনৰ পুৱা হ'ব নিবৃত্তি মাজৰাতি 23, 24, 25 এই 3 দিন মন্দিৰ বন্ধ থাকিব 26 তাৰিখে দৰ্শনাৰ্থীসকলৰ বাবে মন্দিৰটো খুলি দিয়া হ'ব 2019 বৰ্ষৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট 2,50,00,000 প্ৰয়োজনত আৰু অধিক ধন মুকলি কৰা হ'ব বৰ্তমান এতিয়া প্ৰিলিমিনাৰী আমাক যিটো এষ্টিমেট দিছে সেইটো হৈছে 2.5 crores হয়তো তাতকৈ অলপ বেছিও হ'ব পাৰে এতিয়া আমাক যিটো বৰ্তমান আমাক দিছে 2.5 crores কামাখ্যাৰ অম্বুবাচী মেলা এতিয়া দেশজুৰি চৰ্চিত এক মেলা কোটাঘাটকাৰীৰ টাৰ্গেট থাকিলেও কামাখ্যা ধামৰ অম্বুবাচী মেলাত পূৰ্বতকৈও এইবাৰো অধিক লোকৰ যে সমাগম হ'ব সেয়া নিশ্চিত ভিডিঅ' জাৰ্নেলিষ্ট ৰুবুলৰ সৈতে ছাইদুৰ ৰহমানৰ সহযোগত হেমন্ত বেজৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী